চাওক আচলতে হোজাইত এটা গৰু চুৰি চক্ৰ সক্ৰিয় হৈ উঠিছিল কেইমাহমানৰ আগৰ পৰাই। ইতিমধ্যে দুদিনমানৰ আগত এটা বাতৰি সম্প্ৰচাৰ হৈছিল যে সেই CCTV ভিজুৱেলছত সম্পূৰ্ণৰূপে আচলতে আবদ্ধ হৈছিল এটা গৰু চুৰি চিণ্ডিকেটৰ বিষয়ে। আৰু পৰৱৰ্তী পৰ্যায়ত তাৎক্ষণিক প্ৰতিক্ৰিয়া হোজাই আৰক্ষীয়ে দেখুৱালে, অৰ্থাৎ হোজাই আৰক্ষীৰ উপ পৰিদৰ্শক মৃন্ময় বৰাৰ নেতৃত্বত যোৱাকালি নিশা হোজাইৰ পৰা এটা দল পুলিচৰ আৰক্ষীৰ এটা দল নগাঁৱৰ সেই লাওগাঁৱত উপস্থিত হৈছিলগৈ সেই চুৰি চিণ্ডিকেটৰ লগত জড়িত থকা লোকসকলক কৰায়ত্ব কৰিবৰ কাৰণে। এটা ভাল লগা বিষয় যে আৰক্ষী সফল হৈছে, কাৰণ কিয়নো আমি এটা কথা উল্লেখ কৰিম যে সেই চুৰি চিণ্ডিকেটৰে এজন সক্ৰিয় সদস্য বাহাৰুল ইছলাম, সেই বাহাৰুল ইছলামক ইতিমধ্যে আটক কৰিছে। আৰু আমাৰ কেমেৰাৰ সন্মুখতো তেওঁ স্বীকাৰ কৰিছে যে তেওঁ হোজাইলৈ আহি আচলতে এই গৰুসমূহ বিভিন্ন স্থানৰ পৰা বা বিভিন্নটা এলেকাৰ পৰা আচলতে গৰুসমূহ এখন ছুইফ্ট ডিজাৰ বাহনত আচলতে লৈ যোৱাৰ তেওঁলোকে সেই চুৰি চক্ৰৰ সদস্যই বাহাৰুল ইছলামে ইতিমধ্যে স্বীকাৰ কৰিছে। আৰু তাৰ সমান্তৰালকৈ আমাৰ লগত ভুক্তভোগী আছে, আমি অকণমান কথা পাতি ল'ব বিচাৰিছোঁ যে চাওক আচলতে নতুন বজাৰৰ পৰা আপোনাৰ ঘৰৰ পৰাই গৰু চুৰি 7টা লৈ গুচি গ'ল। ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হ'ল, তাৰপিছতে আৰক্ষী তৎপৰতাত যি নগাঁও লাওগাঁৱৰ পৰা আপোনাৰ এজন সদস্যক চুৰি চক্ৰৰ চিণ্ডিকেটৰ এজন সদস্যক কৰায়ত্ব কৰিছে। কি ক'ব এই মুহূৰ্তত হোজাই আৰক্ষীক? মই প্ৰথমতে হোজাই আৰক্ষীক ধন্যবাদ জনালোঁ যে আজি আপোনাৰ বুধবাৰ ৰাতি অপাৰেশ্যন কৰিছে মৃন্ময় বৰা ছাৰে, OC ছাৰে অৰ্ডাৰ দিছে। আৰু SP ছাৰৰ ধন্যবাদ যে নগাঁও লাওগাঁৱত গৈ কিনি পুলিচ আউটপোষ্ট আছে পুলিচ ষ্টেচন ইটাপাৰা পৰা এটা বাহাৰুল ইছলাম গৰু চোৰক ধৰি আনিছে তাৰ ঘৰৰ পৰা। আৰু যি তাৰ চেহেৰা আছিলে CCTV ফুটেজত গৰু চোৰ ল'বৰ কাৰণে। আৰু ইহঁতৰ গ্ৰুপত মোটামুটি বহুত মানুহ আছে আৰু CCTVত আবদ্ধ হৈছে। আৰু আমি ৰিকুৱেষ্ট কৰিম SP ছাৰক, OC ছাৰক আৰু মৃন্ময় ছাৰক কি এই চোৰবিলাকক ধৰিবৰ কাৰণে আৰু আমাৰ মনটো সন্তুষ্ট কৰিবৰ কাৰণে। আৰু ইহঁতেতো পূৰা টাৰ্গেট লৈ গৰু চুৰি কৰি কিনি পূৰা ডাইৰেক্ট ৰূপহী কোচগাঁৱত গৰুটো ডাইৰেক্ট বিক্ৰী কৰি দিয়ে ইহঁতে। আপোনাৰ সেই মূল্য কিমান আছিলে? সেই গৰুসমূহৰ মূল্য কিমান মান হ'ব, যিহেতু 7জনী গৰু আছিলে? মোটামুটি 1 লাখ কৰি হ'ব, 7 লাখ মান হ'ব। আচ্ছা, অকল আপোনাৰে চুৰি হৈছিলে নে আৰু বহুতৰ হৈছিলে আপোনালোকৰ অঞ্চলত? বহুত, আমাৰ অঞ্চলত বহুতো চুৰি হৈছে, কিন্তু আমি তেতিয়া CCTV লগোৱা নাই। যেতিয়া CCTV লগাইছোঁ তেতিয়াই গম পাইছোঁ ইহঁতে চুৰ কিনি এনেকুৱা লৈ যায়। আৰু SP ছাৰৰ মোক ৰিকুৱেষ্ট আছে, OC ছাৰক ৰিকুৱেষ্ট আছে কি এইবিলাকক চোৰক ধৰিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু ন্যায় দিবৰ কাৰণে এইটোৱে ৰিকুৱেষ্ট। চাওক আচলতে আমি আকৌ উল্লেখ কৰিম যে কেইমাহমান আগৰ পৰাই আচলতে গৰু চিণ্ডিকেটৰ চক্ৰ আচলতে হোজাইত খুব সক্ৰিয় হৈ উঠিছিল। ইতিমধ্যে ভুক্তভোগীয়ে এটা কথা কৈছে যে CCTV ভিজুৱেলছত আৰু 6-7জন লোক আছে, গতিকে সকলোকে আচলতে কৰায়ত্ব কৰি এক প্ৰকাৰ হোজাই আৰক্ষীক বাহবাহ দিছেই। কিন্তু তাৰ সমান্তৰালকৈ আমি যদি কওঁ যে CCTV ভিজুৱেলছত সেই 6-7জন লোক আৰু আছে, গতিকে সেই সকলোকে কৰায়ত্ব কৰি এক প্ৰকাৰ অকল এই যি নতুন বজাৰ বাসগৃহৰ এয়া সামান্য এটা উদাহৰণ, আৰু বিভিন্নটা ঘৰ বিভিন্নটা পৰিয়াল আচলতে এনেধৰণৰ ভুক্তভোগী হ'ব লগা হৈছে। গৰুসমূহ চোৰে আচলতে চুৰি কৰি লৈ যায়। গতিকে এই সমগ্ৰ বিষয়ে আচলতে হোজাই আৰক্ষী অধীক্ষক, হোজাই আৰক্ষী ভাৰপ্ৰাপ্ত প্ৰধান দনধৰ চৌধুৰী বা হোজাই যিগৰাকী বৰ্তমানে আয়ো আছে মৃন্ময় বৰা, তেওঁলোকে এই গোটেই বিষয়টো আচলতে পৰ্যালোচনা কৰি পৰিয়ালসমূহক আচলতে ন্যায় প্ৰদান কৰক। আৰু তাৰ সমান্তৰালকৈ যি চুৰি চিণ্ডিকেটৰ লগত গৰু চুৰি চিণ্ডিকেটৰ লগত সদস্যসমূহ আছে সকলোকে আচলতে কৰায়ত্ব কৰি এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস প্ৰদান কৰক।